আজি বিষয়বস্তু যেটো আলোচনা কৰিব বিচাৰিছো সেইটো হৈছে ডিলিজেন্স। এতিয়া ডিলিজেন্স কথাটো বুজাবৰ কাৰণে এটা সৰু উদাহৰণ লওঁ। এই অলপতে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ৰিজাল্ট দিলে। এই গোটেই প্ৰক্ৰিয়াটোত কিছুমান ল'ৰা ছোৱালীয়ে খুব ভাল ৰিজাল্ট কৰিলে, কিছুমানে মিডিয়গাৰ ৰিজাল্ট কৰিলে, কিছুমানে ৰিজাল্ট তাতকৈ কম ৰিজাল্ট কৰিলে আৰু কিছুমানে হয়তো পৰীক্ষা বেয়া কৰিলে। এতিয়া এই গোটেই ব্যৱস্থাটোত সবৰে মগজুৰ পৰিমাণ, তেওঁলোকৰ চিন্তা শক্তি বা শিক্ষা ব্যৱস্থা বা শিক্ষকসকলৰ অৱদান একে থাকে। কিন্তু তাৰ ভিতৰত এজন দুজন বা কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কিয় ইমান ভাল ৰিজাল্ট কৰে, তাৰ কাৰণটো হৈছে তেওঁলোকৰ ডিলিজেন্ট এফৰ্ট। এতিয়া ডিলিজেন্ট বুলি কৈ দিলে আচলতে অকল কঠোৰ পৰিশ্ৰম বা হাৰ্ডৱৰ্ক নুবুজায়। ডিলিজেন্ট শব্দটোৰ লগত কেইবাটাও বস্তু জড়িত হৈ আছে। এটা হৈছে কনচিষ্টেন্সি, অৰ্থাৎ নিয়মানুবৰ্তিতা মানি চলা, সদায় সময়মতে কৰা, সদায় কৰা। আৰু দ্বিতীয় কথাটো হৈছে পাৰ্চিষ্টেন্স। পাৰ্চিষ্টেন্স বস্তুটো এই কনচিষ্টেন্সিৰ সৈতে প্ৰায় মিলা জোলা বা মিল থকা। এতিয়া পাৰ্চিষ্টেন্সৰ বিষয়ে যদি আমি ক'বলৈ হয়, আমি দেখো যে সাগৰত ধুমুহা বতাহ আহে, ঢৌ আহে, কিন্তু যেতিয়া শান্ত সাগৰ থাকে তেতিয়া সদায় সাগৰৰ ঢৌ এটা নিয়মত আহে, পাৰত খুন্দা মাৰে, আকৌ এটা নিয়মত আঁতৰি যায়। আৰু এনেকেই তেওঁলোকে সেই ঢৌখিনি দিনটো 24 ঘণ্টা, সপ্তাহৰ 7 দিন আৰু বছৰেকৰ 365 সমস্ত 401 দিন তেনেকে যায়। আৰু তাৰ মাজত অৱশ্যে কেতিয়াবা দুৰ্যোগৰ কাৰণে, প্ৰাকৃতিক অৱস্থাৰ কাৰণে ডাঙৰ ধুমুহা, ঢৌ ইত্যাদি আহে, চুনামিও আহে। কিন্তু সেই যে যিটো সময়মতে হৈ থকা যিটো ঘটনা, সদায় একেটা গতিত ঘটি থকা ঘটনা, সেইটো হৈছে পাৰ্চিষ্টেন্স অথবা পাৰ্চিভাৰেন্স। আৰু এটা খুব সুন্দৰ পজিশ্যন আছে, আৰু তাত কৈছে যে ইন দ্য বেটেল অফ ৰক এণ্ড দি ৱাটাৰ অলৱেজ ৱাটাৰ উইন্স, নট বিকজ অফ ষ্ট্ৰেংথ বাট বিকজ অফ পাৰ্চিভাৰেন্স। শিল আৰু পানীৰ যুঁজত সদায় শিল ভাঙে, কিন্তু শিল বহুত কঠিন, পানী কোমল। কিন্তু কঠিন শিলটো ভাঙি যোৱাৰ কাৰণটোৱে হৈছে সেই পানীখিনিয়ে সদায় এটা গতিত আহি, এটা জোৰত আহি সদায় খুন্দা মাৰে আৰু সদায় আঁতৰি যায়। আৰু এইদৰে খুন্দিয়াই থাকোঁতে সেই ডাঙৰ শিলটো খণ্ড বিখণ্ড হয়, তাৰপিছত আৰু খণ্ড বিখণ্ড হয়, আৰু এটা সময়ত সৰু সৰু বালি টুকুৰা পৰিণত হৈ সেই পানীৰ ঢৌতে উঠি গুচি যায়। গতিকে এই কনচিষ্টেন্সি, ডিলিজেন্স, পাৰ্চিভাৰেন্স, এই কথাবিলাক যোনে মানি চলে, শিক্ষাৰ জীৱনতে হওক, চাকৰি জীৱনতে হওক, অন্য কৰ্ম জীৱনতে হওক বা যিকোনো ক্ষেত্ৰত জীৱনত যদি সেই বস্তুখিনি মানি চলা যায়, তেতিয়াহ'লে এজন মানুহ বা এগৰাকী মহিলা বা এজনী ছোৱালী বা ল'ৰা জীৱনত উন্নতি নকৰাৰ কোনো প্ৰশ্ন নুঠে। মই অলপ আগতে কোৱাৰ দৰে ভগৱানে সকলোকে সমানেই দিছে। এতিয়া আমাৰ কাম কৰিবলৈ যাওঁতে আৰু এটা বস্তু আমি চিন্তা কৰিব লাগে, যিটো কাম কৰিবলৈ ওলাইছো সেই কামটো আমি কোৱালিটি ৱৰ্ক কৰিছো নে নাই। আৰু যদি ভাল কোৱালিটিৰ কাম কৰো, ৰিজাল্ট সদায় ভাল হ'ব, আৰু যদি পুৱাৰ কোৱালিটিৰ কাম কৰো, ৰিজাল্ট সদায় পুৱাৰ হ'ব। ছেকেণ্ড এটা কথা আছে, আমাৰ তাত আমি বস্তু এটা কাম এটা কৰিবলৈ যোৱাৰ আগতে সেই কামটোৰ বিষয়ে আমি খৰচি মাৰি জানিলোনে, যেনেকে এনালাইটিকেল ষ্টাডি আমি কিবা কৰিলো নে, কিবা এনালিচিছ কৰিলো নে, ইত্যাদি ধৰণৰ কথাবিলাক ইয়াত বহুত নিৰ্ভৰ কৰে। আমি উদাহৰণস্বৰূপে যদি কওঁ যে আমি ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ যাওঁ, এই যাত্ৰাটো আমি যেতিয়া পৰিকল্পনা কৰো, আমি বহুত কাম কৰো। যেনেকে আমি কেইটা বজাত ওলাম, কি কাপোৰ পিন্ধি যাম, কি খাই যাম, কোনখন গাড়ীত যাম নে বাছত যাম, আৰু যাওঁতে আমাৰ গাড়ীত তেল আছে নাই, চকাত পাম্প আছে নাই, খোৱা বস্তু লৈ যাম নে নাযাম, কেইদিনৰ কাৰণে যাম, কাপোৰ কানি নিম নে নিনিম, এই গোটেইবিলাক হৈছে এনালাইটিকেল এপ্ৰ'চ বা প্লেনিং। আৰু প্লেনিঙৰ পিছত আহি যায় এক্সিকিউশ্যন। তাৰপিছতে আমি সেই গোটেই বস্তুখিনি গাড়ীত তুলি নিৰ্দিষ্ট সময়ত আমি গাড়ীখন ষ্টাৰ্ট কৰি সুন্দৰভাৱে এটা যাত্ৰা কৰো। এই কথাবিলাক আমি যেতিয়া জীৱনত যিবিলাক কৰো, সেই কথাবিলাকে যেতিয়া আমি কৰ্মজীৱনত বা শিক্ষা জীৱনত আমি যেতিয়া প্ৰয়োগ কৰিম, তেতিয়াই সাফল্য নোহোৱাৰ কোনো প্ৰশ্ন নুঠে। গতিকে এই কথাখিনি মই এইকাৰণেই আপোনালোকৰ আগলৈ আগবঢ়াইছো। এইখিনি কথা চবেই জনা কথা, কিন্তু জনা কথাখিনিকে মোৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি মই আকৌ সজাই পৰাই আপোনালোকৰ মাজলৈ তুলি দিম। ধন্যবাদ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।